আসসালামু আলাইকুম আমার দর্শক বন্ধুসকল। আজি মই ভিডিঅ'ত বেলেগ ছিষ্টেমত হয়তো দুই এষাৰ কথা ক'ম, আপোনালোকে জানে মোক। চাওক, হাৱা বতাহত যিটো ক্ষতি হৈছে এতিয়া আৰু ক'ব নোৱাৰে, মানে এইটো ভাবা লগা কথা নাই আৰু, হয় না নাই? চাওক এনেকৈ ছিষ্টেমত হৈ আছে। এইটো ঘৰত চাওক, এটা ঘৰ ইয়াতে নাই। এই আমাৰ গোখৰা বস্তি, নেপালী বস্তিত মানে এই চাওক তামোল গাছ ঠাচ চাইছে। হেৰি আপোনালোকৰতো বহুত ক্ষতি হৈছে না? মোৰ ক্ষতি হৈছে। মই ঘৰতে নাছিলো, মই বেলেগত গৈছিলো। অকস্মাত এনেকে হ'ল, ঘৰৰ চালতো ৩-৪টা তামোল পৰি গ'ল। নতুন ঘৰ বনাইছিলো, চৰকাৰে দিয়া ঘৰ আছিল। ক্ষতি হৈছে, মোৰো বহুত ক্ষতি হৈছে। 40টা-50টা মান তামোলৰ গাছ গ'ল মোৰ। এনে বহুত টিন পাত পৰি গ'ল, গাছ ভাঙি গ'ল। এইটো আমাৰ BPF চৰকাৰে কিবা চিন্তা চৰ্চা কৰিব না নাই? এইটো মানে এতিয়া BPF চৰকাৰে কেনেকৈ কৰিব? ইলেকশ্যন আহি আছে, অহাকালি ইলেকশ্যনৰ পাছত যদি কিবা কৰিলে অলপ ভাল হ'ল আশা কৰি আছোঁ। চৰকাৰে BPF চৰকাৰে এতিয়া অলপ মানে ছাৰ্ভে কৰি চাই মাতে ইয়াতে কেনেকুৱা কি ক্ষতি হৈছে, এইটো যদি চাই ভালে হ'লা কয়। নহ'লে ইয়াতে বহুত দুখিত মানুহ, হাজিৰা কৰি খাৱা মানুহ আছে, বহুত ক্ষতি হৈছে। তেওঁলোকে এতিয়া কি কৰোঁ কি নকৰোঁ, কোন কাম কৰিম কোন নকৰোঁ, মানে সেনে হৈ আছে। এতিয়া একো কাম কৰিব মন নাযায় এইগিলা দৃশ্য দেখি মেথেন। সেইটো আৰু কি, আৰু চৰকাৰে যদি আমাক যদি হেল্প কৰে ভাল হ'লা কয়, যাতে আমিও আগন্তুক দিন আমিও হেৰি চিন্তা কৰিম চৰকাৰৰ কাৰণে। এইটোতো হয়। মই এতিয়া ইফালৰ পৰা আহিলোঁ, বুজিছে, একদম এনেকে ঘৰত নাই যে তাত কাৰোবাৰ ঘৰ ভাঙা নাই। মোৰ নিজা ঘৰে 2টা ভাঙছে। এইটো আমাৰ এই পৱন আহাৰ যিটো এইটো লাইনটো চব মানে বেছি ক্ষতি হৈছে, মানে তামোল বাগান বহুত ক্ষতি হৈ গৈছে। আৰু এই চাওক দৰ্শক বন্ধুবিলাক, যিগিলা মানে ঘৰ বাৰী, এই চাওক মই জুম কৰি আপোনালোকক দেখাই আছোঁ। এটা ঘৰো নাই, চাওক চব ভাঙি নন্দ হৈ আছে। এইটো চাওক, তাৰ লাইনৰ খুঁটি চুটি ভাঙি চাঙি এটা বস্তু নাই। এইটো মানুহ, এই বিহাৰীটোক মই সুধিলোঁ, তাৰ 2টা ঘৰে ভাঙছে গাছ পৰি ঠানিবিলাক। এই চাওক, এই গাছগিলা চাওক, ইমান ধুনীয়া ধুনীয়া তামোল গাছগিলা ভাঙি চাঙি তামোল পাৰি ৰিজিং টিজিং পুৰা ভাঙি দিছে, ফুটা কৰি দিছে চালৰ ওপৰত। এতিয়া কি কৰিম আৰু? এই পুৰণা বাগানত বহুত গাছ ভাঙছে, বহুত গাছ ভাঙছে। ইফালেতো মই চাইছোঁ, একদম কালি আহিছিলোঁ, একদম এনেকে ভাঙছে, মানে ক'বাই পৰা নাই, একদম সমান হৈ গৈছে ৰাস্তাত। এইটো গাছ ভাঙছে। যিয়ে নহওক, আমি মানে হয়তো ভিডিঅ'বিলাক দি থাকিম, যদি তাহোন চাই যদি তাহোন মানে কিবা ব্যৱস্থা কৰে ইলেকশ্যনৰ পিছত, যিহেতু কালি ইলেকশ্যন। খাগৰাবাৰী নেপালী এইটো আমি কৈ দিছোঁ, খাগৰাবাৰী নেপালী গোখৰা বস্তি বুলি কৈ দিছোঁ। তাহোন আহিব। আমি ফোন কৰিছিলোঁ কালি ৰাতিত, তাহোন কয় আমি ইলেকশ্যনটো আহিল, কালি ইলেকশ্যনটো, এতিয়া ইয়াৰ পৰহি কিজানি তাহোন আহিব পাৰে ছাৰ্ভে কৰিব কাৰণে। এতিয়াতো সময়ো নাই, আৰু লাইনৰ একদম পুৰা খতম। লাইনৰ পুৰা বিশৃংখলা হৈ আছে, লাইনৰ তার চাৰ চিঙি মিঙি একদম লংঘ ভংগ হৈ আছে। এইটো লাইনৰ কামটো তাহোন কৰিব, তাহোন পুৰা মানে ছাৰ্ভে কৰি আছে। এতিয়া মেইন লাইনটো আগত তাহোন ঠিক কৰিব, তাৰপিছত গাঁৱত সোমাব তাহোন। আশা কৰোঁ আমি কেতিয়া আহিব। মানে চবেইতো আজিকালি মোবাইল সব চুইচ অফ হৈ গৈছে। খাবাও নাই, আমাৰ এই লাইট লগাই এই ভাত খাইছোঁ। আজিৰ পৰাতো আৰু কাৰো নাই, চাৰ্জাৰ লাইনে মানুহৰ ঘৰত নাই আজিকালি। আগত আছিল, এতিয়া নাৰাখে এই লাইনৰ কাৰণে। ঠিক আছে, আমি এইখিনি কৰি শেষ কৰিলোঁ। আপোনালোকে প্ৰত্যেকে চাই লাইভ শ্বেয়াৰ কৰিব, যাতে আমাৰ চৰকাৰী হাগ্ৰামা ছাৰৰ তাতে যাতে যায়। ইয়াৰ কাৰণে আমি প্ৰত্যেকে অনুৰোধ কৰিছোঁ, আপোনালোকে চাব ভালকৈ। আমি দৃশ্যবিলাক আপোনালোকে ভিডিঅ'ৰ মাধ্যমত পাই থাকিব।